হয় নমস্কাৰ সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এইচএছৰ যি ৰিজাল্ট ঘোষণা কৰা হৈছে তাতে বহু সংখ্যক ষ্টুডেণ্টে আমাৰ যি নিকটৱৰ্তী অঞ্চলসমূহ তাতে পাৰ্ট পৰা উত্তীৰ্ণ হৈছে। আমি দেখা পাইছোঁ বহু সংখ্যক পাৰ্চেণ্টেজ লৈ ছাত্ৰ ছাত্ৰীসকলে উত্তীৰ্ণ হৈছে। কিন্তু আজি আমি আহি উপস্থিত হৈছোঁ এনে এখন গৃহত য'ৰ ছাত্ৰীগৰাকীৰ পাৰ্চেণ্টেজ হয়তো বহুত বেছি নহয়, আমি জানিম কিমান পাৰ্চেণ্টেজ, কিন্তু তেখেতে অত্যন্ত সংগ্ৰামৰ মাজেৰে এই পাৰ্চেণ্টেজ ল'বলৈ সক্ষম হৈছে। কেনেদৰে সংগ্ৰাম কৰি তেখেতে এই পাৰ্চেণ্টেজ ল'বলৈ সক্ষম হৈছে বা তেখেতে কিদৰে কষ্ট কৰিছিল এই পাৰ্চেণ্টেজৰ বাবে, আমি সেই কথা জানিবলৈ চেষ্টা কৰিম। আমি পোনে পোনে ঘৰখনৰ ভিতৰলৈ সোমাই আহিছোঁ। ছাত্ৰীগৰাকী আছে, তেখেতে আজি উত্তীৰ্ণ হৈছে, খুব সুখ্যাতিৰে। আমি পোনপ্ৰথমে তেখেতৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। ভণ্টি, যিহেতু আজি ৰিজাল্ট দিলে হয়নে, তোমাৰ পোনপ্ৰথমে জানিব বিচাৰিম তোমাৰ পাৰ্চেণ্টেজ কিমান শতাংশলৈ তুমি উত্তীৰ্ণ হ'লা? 78.8 78.8 78 তেখেতে খুব ধুনীয়া পাৰ্চেণ্টেজ লৈ উত্তীৰ্ণ হৈছে। আৰু মই আপোনালোকক ক'লোৱেই বহু সংখ্যক পাৰ্চেণ্টেজ লৈ বহু ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে যদিও তেখেতৰ পাৰ্চেণ্টেজটো উল্লেখযোগ্য, কাৰণ তেখেতে যথেষ্ট কষ্ট কৰিছে। তেখেতৰ বৰ্তমান সময়ত দেউতাক লগত নাই আৰু মাকে দিন হাজিৰা কৰি তেখেতক চলাই আছে, বা পঢ়াৰ যিখিনি খৰচ যেনেধৰণে দিব লাগে তেনেধৰণে দিব পৰা নাই যদিও কিছু হ'লেও দিবলৈ চেষ্টা কৰিছে। আৰু আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ এই অঞ্চলৰে বাসিন্দা হিচাপে। খুব কষ্ট কৰি এইগৰাকী ছাত্ৰীয়ে তেওঁ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। তুমি লেটাৰ কেইটা বিষয়ত পালা? দুটা বিষয়। কি কি বিষয়ত লেটাৰ তুমি ল'বলৈ সক্ষম হ'লা? এডুকেশ্যন আৰু জিঅ'গ্ৰাফী। এডুকেশ্যন আৰু জিঅ'গ্ৰাফী। আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ সমগ্ৰ পৰিৱেশ। ইয়াতে তেখেতৰ মোমায়েক আছে। আপুনি মোমায়েক হয় ন? হয়, নমস্কাৰ। কি ক'ব, অকণমান জীৱন সংগ্ৰামৰ বিষয়ে অকণ কওকচোন। তেখেতে খুব কষ্ট কৰি এই পাৰ্চেণ্টেজ ল'বলৈ সক্ষম হৈছে। হয়, তেওঁৰ যিহেতু নেকি পিতৃও নাই আৰু মাতৃয়ে মাত্ৰ 200 টকা, বাগানৰ পাত ছিঙি মাত্ৰ 200 টকা এটাই ঘটে। সেই 200 টকাৰে গধূলাৰ চাউল আৰু তেওঁৰ ভাতৃৰ স্কুলৰ খৰচ তেওঁ গোটেইখিনি মেইনটেইন কৰে। মই কেইবাদিনো লক্ষ্য কৰিছোঁ যে স্কুলৰ পৰা আহি ভাত নোখোৱাকৈ আছে। মই সুধিবলৈ সক্ষম হ'লোঁ যে কিয় তুমি ভাত নোখোৱা? বোলে আমাৰ ঘৰত চাউল নাই। তেনেকুৱা এজনী মোৰ ভাগিনী আজি আমাৰ যি নেকি আমাৰ অসমৰ নাম কৰিছে, আমাৰ গাঁওখনৰ নাম কৰিছে, লগতে আমাৰ নাম কৰিছে। গতিকে মই অকল মোৰ ভাগিনীক মই সন্মত বুলি নকওঁ, মই মোৰ ফালৰ পৰা নমস্কাৰ আমাৰ তেওঁলোকৰ শিক্ষয়িত্ৰীসকলকো মই নমস্কাৰ কৰিছোঁ যে তেওঁলোকে দিয়া শিক্ষা যি প্ৰদান কৰিছে, তেওঁলোকে দিয়া শিক্ষা প্ৰদানত মোৰ ভাগিনীয়ে আজি ইমানখিনি ওপৰলৈ যাব পাৰিছে, নাখাই নবৈ। গতিকে মই আশা কৰোঁ যে মোৰ ভাগিনীক পঢ়াবলৈতো ইচ্ছা আছিলে, আমিও দৰিদ্ৰ সীমাৰেখাৰ তলৰে ব্যক্তি। গতিকে মই ভাবোঁ যদি সক্ষম হয় তেওঁক আমি ওপৰৰ খাপত পঢ়াই, হয়তো এইটোৱে যদি অভিজ্ঞতা থাকে, ইয়াতকৈও যদি তেওঁক আমি পঢ়াবলৈ চেষ্টা কৰি যদি আৰু অভিজ্ঞতা পাওঁ, তেন্তে হয়তো আজি নহ'লে কাইলৈ নহ'লেও এবছৰৰ পিছত হ'লেও ৰাইজৰ উন্নয়নৰ বিষয়ে তেওঁ চিন্তা কৰিব পাৰিব। এটা কথা সুধিবলৈ আমি সুধিম আপোনাক। হয়, কাৰণ হাই ছেকেণ্ডেৰীত বহু সংখ্যক ষ্টুডেণ্টে আজিকালি টিউশ্যন লয় আৰু যথেষ্ট পইচা পাতি খৰচা কৰে। তেনে ক্ষেত্ৰত আপোনাৰ ভাগিনে তেনেকৈ ধৰণে টিউশ্যন কিবা লৈছিলেনে? খন্তেক মোক আগতে মই কৈয়ে গ'লোঁ যে মাতৃয়ে মাত্ৰ টকা 200হে ঘটে। হয়, তেওঁ কেইবাদিনো কৈছিলে যে মা মোক টিউশ্যনৰ ব্যৱস্থা এটা কৰি দিয়াচোন। তেতিয়া মাকে কৈছিলে, মা তোমাক মই টিউশ্যনৰ ব্যৱস্থা কেনেকৈ কৰি দিম, যিহেতু নেকি মই 200 টকা আনিছোঁ, তোমালোকক ভাত খুৱাম নে টিউশ্যনৰ ব্যৱস্থা কৰিম? তেনেস্থলত মই ইয়াৰ আগৰ পৰ্যায়ত যিহেতু নেকি মেট্ৰিকত এজন দাদাই তেওঁক ফ্ৰীকৈ 1 মাহ পঢ়াইছিলে, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ দিয়া অভিজ্ঞতাৰে, তেওঁ দিয়া শিক্ষাৰে আজি হয়তো বা অকণমান লগ্ন হৈ পেলাই আজি মোৰ ভাগিনীয়ে ইমানখিনি আগবাঢ়িব পাৰিছে। গতিকে মোৰ ভাগিনীয়ে কোনো টিউশ্যনৰ সুবিধা পোৱা নাই, কাৰণ কিয় তেওঁলোকৰ ঘৰত খাবলৈ সুবিধা নাছিলে। ধন্যবাদ। তেখেতে জনাইছে যে তেখেতে এটা টিউশ্যন দিবৰ বাবেও তেখেতলোকৰ হাতত পইচা পাতি নাছিলে, যিহেতু দিন হাজিৰা কৰিছিল আৰু এদিনত মাত্ৰ 200 টকা পাইছিল। আৰু সেই কষ্টৰে তেখেতে এইগৰাকী ছাত্ৰীক পঢ়াই শুনাই আজি ইমানটো এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। মই সেই মহান মাতৃগৰাকীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম।
মই মাতৃৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপুনি দুখ নকৰিব, আপোনাৰ সন্তানে আজি খুব ভাল ৰিজাল্ট এটা কৰিছে, আমাৰ গোটেই অঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। 78%, খুব কম পাৰ্চেণ্টেজ নহয়, খুব যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হৈছে চাগে আপুনি। কি ক'ব, আজি আপোনাৰ ছোৱালী এনে ধৰি লওক ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছে, আপুনি গৌৰৱবোধ বহুত ভাল যথেষ্ট গৌৰৱবোধ অনুভৱ কৰিছে চাগে, কি ক'ব আপুনি? মোক বহুত ভাল লাগিছে আৰু যিমানখিনি কৰিছে যে মোৰ কাৰণে বহুত ধন্যবাদ মই মোৰ ছোৱালীক কৈ আছোঁ। আৰু তাৰতো ইমান সুবিধাও নাছিলে, ধৰক মইতো ৰাতিপুৱা শুই উঠি কামত গুচি যাওঁ, ঘৰৰ কাম চাম চব কি কৰিব লাগে, আকৌ গধূলি আহিলে কেতিয়াবা মোক ভাগৰ জুগৰ লাগি যায়। ইয়ে ৰাতি ভাত বনায়, ৰাতি পঢ়ে, ইয়ে 1 ঘণ্টা পঢ়িব পাৰে মানে। হয় হয়। আৰু এতিয়া যিহেতু আকৌ আপোনালোকক অৰ্থৰ প্ৰয়োজন হ'ব, যিহেতু ইয়াৰ ওপৰত স্নাতক লেভেলত যথেষ্ট পইচা পাতিৰ প্ৰয়োজন হয়। হ'ব আৰু কিবা চেষ্টাটো কৰিবই লাগিব না, হয় হয়। পাৰিলেতো পঢ়াম, যদি নোৱাৰোঁ তেতিয়াতো আৰুতো উপায় নাই নহয়। এইখিনিতে মই আপোনালোকক জনাব বিচাৰোঁ, কোনোবা যদি তেনেকুৱা সদাশয় কোনোবা ব্যক্তি আছে, আমাৰ এনেধৰণৰ প্ৰতিভাক যাতে বিলুপ্ত হ'বলৈ নিদিয়ে, তেওঁলোকে কিছু হ'লেও আৰ্থিক সাহাৰ্য প্ৰদান কৰি এনেধৰণৰ আমাৰ যিসকল মেধাৱী ছাত্ৰী, টকাৰ অভাৱত যিসকল আজিও পঢ়িব নোৱাৰে বা পঢ়াৰ পৰা বঞ্চিত হ'বলগীয়া হয়, আপোনালোকে যদি ভাবে এই ছাত্ৰীগৰাকীক আপোনালোকে অকণমান সহায়, অকণমান মৰম কৰিব পাৰে, যাতে তেখেতে ভৱিষ্যতলৈ এটা ভাল নাম কঢ়িয়াই আনে অঞ্চলটোলৈ। হয়তো চকুত চকু পানী দেখা পাইছোঁ। কি ক'বা? নে কান্দিব নালাগে, কি ক'বা তুমি? নাখালি কিবা এটা কওঁ, কিবা এটা কোৱা। নাকান্দিবি বা পঢ়িবলৈ ইচ্ছা আছে নাই কোৱা? আছে। তোমাৰ ইয়াৰ পিছত তুমি কি পঢ়াৰ কথা ভাবিছা? BA পঢ়িম বুলি ভাবিছোঁ। BA পঢ়িবলৈ ভাবিছা ন? আপোনালোকে গম পাইছে, ইয়াৰ পিছত BA পঢ়াৰ কথা কৈছে। স্থানীয় ব্যক্তিসকলো ইয়াত আহিছে। তেখেতৰ যি ফলাফল, সেই ফলাফলত উৎসাহিত হৈছে সমগ্ৰ আমাৰ এই অঞ্চলটি। মই স্থানীয় কিছু ব্যক্তি আছে, তেখেতলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ কি ক'ব? কাকি আয়েক ন আপুনি? অকণমান উঠি দিয়ক। কেনেদৰে পঢ়া শুনা কৰিছিলে নাতিনীয়ে, কি ক'ব? নাতিনীয়ে ভাল পঢ়া কৰিছে আৰু কৰিছে। সময় পালে সি ভিতৰে বাহিৰে য'ত পায় তাতে বহি পেলাই পঢ়ে, চোতালত পঢ়ে কেতিয়াবা। স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা জানিবলৈ অকণমান চেষ্টা কৰিম। কি ক'ব বৰ্তা? যিহেতু আমাৰ গাঁৱৰে এজন ছাত্ৰী, খুব দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা ছাত্ৰী, তেখেতৰ দেউতাকো বৰ্তমান নাই, যথেষ্ট কষ্টৰে আজি 78% লৈ তেখেত উত্তীৰ্ণ হৈছে। কি ক'ব স্থানীয় এজন সচেতন ব্যক্তি হিচাপে? মই এইটোৱেই কওঁ যে এই ছোৱালীজনীয়ে যদি এনেকুৱা ধুনীয়া ৰিজাল্ট কৰিছে, আমিতো ভবাই নাছিলোঁ এনেকৈ ৰিজাল্ট কৰিব বুলি। কাৰণ তেওঁলোকৰ ঘৰৰ পৰিৱেশ যিটো আছিলে, পৰিৱেশত এইখন ৰিজাল্ট কৰাটো সম্ভৱ নাছিলে। কিন্তু ছোৱালীজনী ভাগ্য ভাল, যিহেতুকে তাই এনেকুৱা ৰিজাল্ট কৰি আমাৰ এই গাঁৱৰ অঞ্চলৰ উন্নতি কৰিছে বা উৎসাহ দিছে। গতিকে সকলোকে মই এই তৰফৰ পৰা এই ছোৱালীজনীক যদি কোনোবা দাতা আছে, তেওঁলোকে আগুৱাই লৈ যোৱাৰ কাৰণে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ। ধন্যবাদ। এগৰাকী তেখেতৰ শিক্ষক আছে ইয়াতে। তেখেতে অলৰেডি আমাৰ ছাত্ৰীগৰাকীয়ে কৈছে যে শিক্ষকসকলে যথেষ্ট সহায় কৰিছে, আৰু তেনে এজন সহায় কৰা শিক্ষক আমাৰ লগত উপস্থিত আছে। তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপুনি এই ছাত্ৰীগৰাকীক কেনেধৰণে পাইছিলে আৰু কি ক'ব? নমস্কাৰ, মই আপোনালোকৰ চেনেলৰ তৰফৰ পৰা সকলোলৈ অনুৰোধ জনাইছোঁ। আমাৰ এই মৰম লগা ৰাধা চাহানী, তাই অতি নম্ৰ, ভদ্ৰ, একাগ্ৰতাৰ বলত তেওঁ মানসিকভাৱে সুস্থ হৈ আজি যি ৰিজাল্ট তেওঁ আমাক দিছে, সঁচাকৈ আমি নথৈ আনন্দিত। আমাৰ স্কুলৰ তৰফৰ পৰা তেওঁক যথেষ্টখিনি ধন্যবাদ আগবঢ়াইছে, আৰু লগতে তাইৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমি তাইক আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ অতিকৈ মৰমৰ জনপ্ৰিয় মামা খ্যাত শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অনুৰোধ জনাইছোঁ, আমাৰ এই এনেকুৱা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ ছাত্ৰীসকলক আৰু অকণ আগুৱাই নিয়াত যথেষ্টখিনি তেখেতে সহায় হাত আগবঢ়াবলৈ একোটা কাৰ্যসূচী লওক। আৰু লগতে আপোনালোকৰ চেনেলৰ যোগেদি মানৱদৰদী ব্যক্তিলৈ অনুৰোধ জনাইছোঁ, এই ছোৱালীজনীক অকণমান আপোনালোকৰ সহানুভূতিৰে ভৱিষ্যত লগতে আমাৰ দেশৰ নাম উজ্জ্বল কৰিবৰ বাবে তাইক আগুৱাই লৈ যাওক। ধন্যবাদ।
ধন্যবাদ। আজি আপোনালোকক সমগ্ৰ আমি এই পৰিৱেশটো দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। তেনে যদি কোনো ব্যক্তি আছে এই কণমানি আমাৰ ছাত্ৰীগৰাকীক যদি আপোনালোকে সহযোগ কৰিব বিচাৰে, তলত নাম্বাৰ দিয়া হৈছে, সেই নাম্বাৰত যোগাযোগ কৰি আপোনালোকে সহায় সহযোগিতা কৰিব পাৰে। ইমানলৈকে আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে অশেষ ধন্যবাদ থাকিল।